নমস্কাৰ, মই ঋতুপৰ্ণা কাকতি। আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। আজি এটা লিখা পঢ়িবলৈ ওলাইছোঁ। কবিতাই নে কি নাজানো, কেনেকুৱানো হৈছে জনাবচোন। হেঁপাহৰ ৰঙালী বিহুটি আহিছে, অসমীয়াৰ কত যে আশা। নিবনুৱাই ভাবিছে পৰিৱৰ্তন আহিছে, বাইদেউহঁতো লাখপতি হৈছে। আঁচনিৰ থোপাই বুকুচাত ভৰিছে, ভবাতকৈও দেখোন ৰাইজে বেছিহে পাইছে। চোৰকো পিন্ধাইছে গামোচা, নোহোৱা নোপোজা কামবোৰ হৈছে। ৰাজভঁৰালত ওলাইছে ফুটা, দল বাগৰিছে নিশাটোৰ ভিতৰতে আদৰ্শ সলাইছে। সুবিধাবাদীৰে দলবোৰ ভৰিছে, সমষ্টিৰ ৰাইজে ভেবেলা লাগিছে, নুবুজি নেতাৰ লীলা। ৰাইজেও ভাবিছে নিৰ্বাচন আহিবই, ধন থাকিলে নিৰ্বাচন জিকিবই। সেয়েহে চাগে ধনৰ টোপোলাত মদবোৰ শুকাইছে। নিৰ্বাচন আহিলেই আভুৱা ভৰিলেই ডকাইতেও পিন্ধে মালা। সজাগ জনতাই আস্ফালন লগাইছে, নুশুনে হিতাধিকাৰী প্ৰজা। ধন্যবাদ। ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব। পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ।